20 আর 21 যদি প্ৰতিচ্ছবি যদি দেখা যায় বিধান মানে বিটিসি বা বিটিআৰৰ পৰিষদীয় সেই সময়ত 12টা আছিল এতিয়া 15টা আৰু যোৱাবাৰৰ প্ৰতিচ্ছবি এটোই আছিল 2021 বিধানসভাত যে UPPL আৰু BJP এলায়েন্স আছিল আৰু BPF দল শেষত গৈ পেলাই তেওঁলোকে মহাজোঁট কংগ্ৰেছৰ লগত এলায়েন্স কৰিছিল আৰু BPF তেওঁলোকে 4টা সিট পাইছিল UPPL আৰু BJP দুইটা মিত্ৰজোঁটত থাকি পেলাই প্ৰায় ইয়াতে 7টা সিট 8টা সিট জিকিবলৈ সক্ষম হৈছিল আৰু এইবাৰ UPPL অকলে খেলিছিল BPF আৰু BJP মিত্ৰজোঁট একেলগে খেলিছিল আৰু ভোটৰ ব্যৱধানটো যদি চোৱা যায় মিত্ৰতা যাৰ লগত থাকিব তেওঁলোকৰ সংখ্যা সদায় অলপ বেছি থাকে তৎসত্ত্বেও UPPL দলে যিখিনি ইয়াত যুঁজ দিব লাগে যিখিনি শক্তিশালীভাৱে ভূমিকা পালন কৰিব লাগে এই শক্তিশালী ভূমিকা অকলে প্ৰতিদ্বন্দ্বিতা কৰি পেলাই আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু জিকা হাৰা অংকটো ৰাইজৰ ওচৰত আৰু সকলো স্তৰৰ আমাৰ কৰণীয় দায়িত্ব আমি কৰিছোঁ ৰিজাল্ট আহি গ'ল ইয়াৰ পৰ্যালোচনা চলিব আৰু অধিক পৰ্যালোচনা কৰি পেলাই পিছৰ কাৰ্যপন্থাখিনি আমি তৈয়াৰ এই তথ্যটো আমি চাই আছোঁ এতিয়া যে 15টা বিধানসভা সমষ্টি বা 40টা পৰিষদীয় সমষ্টিত ভোটৰ যি সংখ্যা আছিল যোৱা পৰিষদীয় 25ত ইলেকশ্যনত যিখিনি ভোট UPPL দলে পালে এই ভোটৰ সংখ্যা কিছু সমষ্টিত মানে কমিছেহে এতিয়া কিয় কমিল কেনেকৈ কমিল আৰু ক'ত কি মানে ত্ৰুটি তাত ৰৈ গ'ল ইয়াৰ পৰ্যালোচনা চলিব দলৰ মজিয়াত দলৰ শীৰ্ষ নেতৃত্ব কেন্দ্ৰীয় কমিটিয়ে ইয়াৰ ওপৰত বিবেচনা কৰিব পৰ্যালোচনা কৰিব কিন্তু আমি চালোঁ যে ওদালগুৰি বিধানসভা সমষ্টিত যদিও ওদালগুৰি চিভিল ডিষ্ট্ৰিক্টত 4টা সমষ্টি আছেই একমাত্ৰ ওদালগুৰি বিধানসভা সমষ্টিত আমি প্ৰায় 15,000 ভোট পাবলৈ সক্ষম হৈছে বেছিকৈ 34 + 15 49,000 সামথিং এৰাউণ্ড 50,000 আমি ভোট পাবলৈ সক্ষম হ'ল এতিয়া ৰাইজে নিশ্চয় আমাক এটা বিশ্বাস আৰু আস্থা আৰু এই সমষ্টিত আমি যিখিনি এজেণ্ডা ৰাইজৰ ওচৰত লৈ গৈছিলোঁ UPPL দলৰ হৈ পেলাই বা সমষ্টি কেন্দ্ৰিক ইছ্যু আমি ৰাইজৰ ওচৰত লৈ গৈছিলোঁ এই সমষ্টি কেন্দ্ৰিক ইছ্যু UPPL দলৰ এজেণ্ডা ইছ্যু ৰাইজে নিশ্চয় সঁহাৰি জনাইছিল যাৰ কাৰণে আমাৰ ভোট বাঢ়িল তৎসত্ত্বেও আমি জিকিব নোৱাৰিলোঁ হাৰ আমি মানিছোঁ আৰু এই যি জনাদেশ আমি এইটো একচেপ্ট কৰিছোঁ কিন্তু নীতিগতভাৱে আমি হাৰা নাই বুলি আমি ক'ব বিচাৰোঁ কাৰণ ইলেকশ্যনত বহুতো মানে ভাল ৰাস্তা বেয়া ৰাস্তা চলে আৰু ওদালগুৰি বিধানসভা সমষ্টিত আমাৰ দলীয় কৰ্মীক বহুতো আক্ৰমণ কৰা হৈছিল গাড়ী ভাঙা হৈছিল আমি শুনিবলৈ পাইছোঁ দেখিবলৈ পাইছোঁ ধন জন বাহুবল চব ইয়াত প্ৰয়োগ কৰা হৈছিল মানে ৰুলিঙত থকা প্ৰাৰ্থী বা তেওঁলোকৰ দলীয়ভাৱে এতিয়া ইলেকশ্যন হৈ গ'ল এইবিলাক কৈ আৰু এতিয়া মূল্য নাই তথাপিও সত্যত সদায় সত্য আৰু মিডিয়া পেপাৰ কাগজত সকলোৱে দেখা পাইছে ধন জন বাহুবল মাৰ ধৰ মানে ভয় ভাবুকি স্কিম আঁচনি কাটি দিয়া আৰু বহুত জাগাত পইচা বিতৰণ কৰা এইবিলাক কাম হৈছিল যাৰ কাৰণে আমাক ভোট দিব লগা মানুহ লাষ্টত বিভিন্ন কাৰণত ভোটটো অন্য পানীয়ে তেওঁলোকে দিলে তো ইলেকশ্যন হৈ যোৱাৰ পিছত আৰু এইবিলাক মই ক'ব বিচৰা নাই ভৱিষ্যত কাৰ্যপন্থা পৰিকল্পনা নীতি আমি ঠিক কৰিম আৰু এই ৰণনীতি নীতি আমি আগুৱাম আমি হাৰা নাই আমি কেতিয়াও নাহাৰোঁ আৰু সময় এতিয়া আমাৰ তাত বহুত আছে এই সময়ত আমি উত্থান আৰু জয়ৰ মাজেদি আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম পৰৱৰ্তী সময়ত কি সিদ্ধান্ত লোৱা হ'ব দলৰ শীৰ্ষ নেতৃত্ব আমাৰ দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া আছে আৰু কাৰ্যকৰী সভাপতি ৰণগৰাণ নাৰ্জাৰী ডাঙৰীয়া প্ৰতিষ্ঠাপক জ্যেষ্ঠ নেতা দলৰ আমাৰ UG ব্ৰহ্ম ডাঙৰীয়া দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত ল'ব তেওঁলোকে যি সিদ্ধান্ত ল'ব আমি